আজি আমাৰ অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি আমাৰ ৰহা সমজিলাৰ ক্ৰীড়া সন্থা খেলপথাৰত আমি শ্বহীদ দিৱস উদযাপন কৰিলোঁ। আমাৰ ইয়াত প্ৰায় 4,000তকৈ অধিক লোকে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ শ্বহীদ প্ৰণামো গীতটিও পৰিৱেশন কৰিলোঁ, খুব ধুনীয়াকৈ পৰিৱেশন কৰিলোঁ। ইয়াৰ লগতে আমাৰ ৰহাবাসী, আমাৰ ৰহা সমজিলাৰ অন্তৰ্গত যিসকল শ্বহীদ পৰিয়াল আছে তেওঁলোকক আমি আজি ইয়াত আমাৰ কাৰ্যসূচীত নিমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোক আহিছিলে আৰু প্ৰায় আমি 19 গৰাকীক আমাৰ ৰহা সমজিলাৰ তৰফৰ পৰা তেওঁলোকক সম্বৰ্ধনা জনালোঁ। ইয়াৰ লগতে আমি প্ৰায় 60 গৰাকী শ্বহীদ পৰিয়াল তেওঁলোকক আমি গুৱাহাটীলৈ আমাৰ কেন্দ্ৰীয় প্ৰগ্ৰেমলৈ আমি পঠিয়াইছোঁ ৰহাৰ সমজিলাৰ তৰফৰ পৰা। আৰু আজি ইয়াত উপস্থিত থকা সকলো আমাৰ বিধায়ক মহোদয়ক ধৰি পেলাই সকলো শিক্ষা অনুষ্ঠানৰ লগতে মিডিয়া বন্ধু সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সকলোৱে একেলগ হৈ আজিৰ অনুষ্ঠানটি সফলমণ্ডিত কৰাত আমাক যিখিনি সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে মই সকলোৰে আগত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। অসম ছাত্ৰ সন্থাৰ মাননীয় সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত স্বদেশ আৰু স্বজাতিৰ হকে বিদেশী খেদাৰ যি আন্দোলন তীব্ৰতৰ হৈ পৰিছিলে, সেই আন্দোলনত 6 বছৰীয়া আন্দোলনে আমাৰ গণজীৱনত যথেষ্ট ৰেখাপাত কৰি গৈছে। সেই আন্দোলনত আমি আমাৰ নিজৰ বহু তেজাল যুৱক আমি হেৰুৱাব লগা হ'ল, বহু মাতৃৰ বুকু ফুটা হ'ল, বহু পত্নীৰ সেন্দুৰ মোচা গ'ল, বহু পিতৃৰ পুত্ৰহাৰা হ'ল আৰু বহু যুৱতীয়ে নিজৰ সতীত্ব হৰণ এক পৰ্যায়লৈকে এক দুৰ্বিষহ সময় আমি অতিক্ৰম কৰিলোঁ। আৰু তাৰ ফলত আমাৰ অসম চুক্তি আইন প্ৰণয়ন হ'ল আৰু যোৱা সময়খিনিত অসম চুক্তি প্ৰতিটো দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত বিগত চৰকাৰসমূহে যিখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেয়া কৰা আমাৰ পৰিলক্ষিত নহ'ল। কিন্তু বৰ্তমানৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আজি সন্মুখৰ পৰা তেখেতে জাতিটোৰ হৈ যিখিনি নেতৃত্ব বহন কৰিছে, আমি আজিৰ এই পবিত্ৰ মঞ্চৰ পৰাই মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ক্ৰমাগতভাৱে এচাম অচিনাকি মানুহে আমাৰ জাতীয় জীৱনৰ প্ৰতি, আমাৰ অস্তিত্বৰ প্ৰতি, আমাৰ খিলঞ্জীয়াৰ প্ৰতি যিটো ভাবুকিৰ সৃষ্টি কৰাৰ যি সময়, তাৰ বিৰুদ্ধে আজি চৰকাৰখনে সন্মুখৰ পৰা আজি সাহসেৰে আজি খাৰা হৈছে। আমি এইগৰাকী মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত আমি সমগ্ৰ অসমতে আমি আমাৰ স্বদেশ আৰু স্বজাতিৰ হকে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বাবে আমি নিৰলস এক যুদ্ধত আমি ব্ৰতী হৈ আমি অসমীয়া আইৰ সন্তান হিচাপে আমি অসমীয়া আইক যাতে সুৰক্ষিত কৰি আমি অসমীয়া জাতিটোক যাতে বিশ্বৰ দৰবাৰলৈ আগুৱাই লৈ যাব পাৰোঁ তাৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰে আমি আগুৱাই যাব লাগিব। আজিৰ এই পবিত্ৰখনত যোৱা সময়খিনিত 6 বছৰীয়া অসম আন্দোলনত যিসকল বীৰ অমৰ শ্বহীদ হ'ল, আমাৰ ৰহা সমষ্টিৰ বহুকেইগৰাকী আমাৰ তেজাল যুৱক আমি হেৰুৱালোঁ। আজি সেইসকল শ্বহীদৰ পুণ্য স্মৃতিত আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অমৰ শ্বহীদৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে 6 বছৰীয়া অসম আন্দোলনত আমাৰ ৰহাক সন্মুখৰ পৰা নেতৃত্ব দিয়া যিসকল পুৰোধা ব্যক্তি, সেইসকলক আজি আমাৰ সমজিলা প্ৰশাসনৰ উদ্যোগত আজি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হৈছে। খুব সুন্দৰভাৱে গোটেই ব্যৱস্থাখিনি উদযাপন কৰাৰ ক্ষেত্ৰত ৰহা সমজিলাই যিখিনি যোগাত্মক চিন্তাধাৰা গোটেই বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠানভাগ অনুষ্ঠিত কৰিলে তাৰ বাবে মই ৰহা সমজিলাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে আমাৰ বিভিন্ন দল সংগঠনক প্ৰতিনিধিত্ব কৰা পুৰোধা ব্যক্তিসকল, আমাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ বিশিষ্ট শিক্ষাবিদ, বিশিষ্ট সমাজকৰ্মী আৰু আমাৰ ৰহা প্ৰেছ ক্লাবৰ সন্মানীয় আমাৰ সাংবাদিক বন্ধুসকল সকলোৱে একত্ৰিত হৈ আজি অনুষ্ঠানটোক সৰ্বাংগ সুন্দৰভাৱে আগুৱাই লৈ যোৱাত যিখিনি আপোনালোকে সহযোগিতা কৰিলে মই সকলো ৰাইজলৈকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।